কৃষ্ণ কৃপল বান্ধৱ সমস্ত আই মাতৃ সমস্ত আমি ক্ৰমশ আগবঢ়াই অহা আমাৰ কৃষ্ণ সম্পৰ্কীয় পৰ্যালোচনা আমি আপোনালোকৰ উদ্দেশ্যে আজিও আমি আগবাঢ়িছোঁ। আমাৰ পৰ্যালোচনা এই কৃষ্ণ সম্পৰ্কীয় পৰ্যালোচনাই আমি আলোচনা কৰিম। নাজানো আবাহন নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কি নিশ্চিত এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণ মোৰ গতি সাধি বিভূষিত মোৰ গতি সাধি বিভূষিত। কৃষ্ণ সমস্ত শাস্ত্ৰৰ লগত আমাৰ দেহ এই ক্ষেত্ৰখনৰ যে সম্পৰ্ক আছে, শাস্ত্ৰই বাৰে বাৰে আমাক তাকে প্ৰমাণ কৰি দেখুৱাইছে। আমি ক্ষেত্ৰৰ বিষয়ে আমি বহু দূৰলৈ যাবলগীয়া নাই, আমাৰ এই ক্ষেত্ৰখনৰ বিষয়ে আমি জনাৰ দৰকাৰ। আৰু এই ক্ষেত্ৰখনত যিজনে ক্ৰিয়া কৰি আছে, যাক ক্ষেত্ৰজ্ঞ বুলি কোৱা হৈছে, সেইজন ভগৱন্তই আমাৰ ক্ষেত্ৰখনৰ গৰাকী। আৰু এই ক্ষেত্ৰখন সম্পৰ্কে আমি সম্পূৰ্ণৰূপে জানি ল'লেহে এইখনেই আমাৰ কুৰুক্ষেত্ৰকুশী, য'ত ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয়, সেই কুৰুক্ষেত্ৰকুশী আমাৰ ধৰ্মক্ষেত্ৰ হ'ব। আমি আমাৰ এই অধৰ্মখিনি, আমি অহংকাৰখিনি আমাৰ দেহৰ পৰা আমি আঁতৰ কৰিব পাৰিম, যেতিয়াই আমি আমাৰ এই দেহ সম্পৰ্কত আমাৰ সম্পূৰ্ণ জ্ঞান আয়ত্ত হ'ব। এইখিনিতে দেৱৰ্ষি নাৰদে যি সময়ত দক্ষ প্ৰজাপতিয়ে দ্বিতীয় জন্মত তেওঁ আশিকনিৰ গৰ্ভত পঞ্চজনেৰী কন্যা আশিকনিৰ গৰ্ভত তেওঁ 10,000 পুত্ৰ জন্ম দিছিল। আৰু সেই 10,000 পুত্ৰক যাক হৰ্যশ্ব বুলি জনা গৈছিল, সেই হৰ্যশ্বসকলক দক্ষ প্ৰজাপতিয়ে পুত্ৰ উৎপাদন কৰাৰ বাবে তেওঁলোকক আদেশ দিছিল। কিন্তু পিতৃৰ উপদেশ লৈ তেওঁলোকে কি কৰিলে? তেওঁলোকে য'ত সিন্ধু নদী সমুদ্ৰৰ লগত মিলিত হৈছে, তাত আছে এখন নাৰায়ণ ক্ষেত্ৰ বুলি, নাৰায়ণশ্বৰ এখন তীৰ্থক্ষেত্ৰ। পিতৃয়ে যেতিয়া পুত্ৰ উৎপাদনৰ তেওঁলোকক উপদেশ দিছিল, তেওঁলোকে এই নাৰায়ণশ্বৰলৈ একমাত্ৰ কৃষ্ণক চিন্তা কৰাৰ বাবে তেওঁলোক গুচি গ'ল। তেওঁলোক গৈ এই নাৰায়ণ ক্ষেত্ৰত, এই তীৰ্থস্থানত জল স্পৰ্শ কৰি একমাত্ৰ কৃষ্ণক চিন্তা কৰাৰ বাবেই তেওঁলোক একাগ্ৰচিত্তে, যিহেতু তেওঁলোকৰ পিতৃৰ উপদেশ আছিল যে তেওঁলোকে সন্তান উৎপাদন কৰিব লাগে, পিতৃৰ আদেশ মানি তেওঁলোকে এই নাৰায়ণ ক্ষেত্ৰত পুত্ৰ উৎপাদন কেনেকৈ হ'ব এই বিষয়ে ভগৱন্তৰ ওচৰত তেওঁলোকে প্ৰাৰ্থনা কৰিব। ইতিমধ্যে দেৱৰ্ষি নাৰদে এই সমস্ত কথাই জানিলে, আৰু জানি তেওঁ আহি এই হৰ্যশ্বসকলৰ ওচৰত, য'ত তেওঁলোকে তপস্যা কৰি আছে, এই তপস্যা স্থানত আহি দেৱৰ্ষি নাৰদ উপস্থিত হ'ল। আৰু সেই হৰ্যশ্বসকল দেৱৰ্ষি নাৰদৰ প্ৰশ্নৰ সন্মুখীন হ'ল। প্ৰশ্নৰ জৰিয়তে তেওঁলোকক জ্ঞান দান দিব দেৱৰ্ষি নাৰদে। আৰু তেওঁলোকক এতিয়া এই প্ৰশ্নৰ প্ৰথম প্ৰশ্ন তেওঁলোকক সুধিছে যে তোমালোকে যিহেতু ইয়াত এই নাৰায়ণ ক্ষেত্ৰত যিহেতু তোমালোকে তপস্যা আৰম্ভ কৰিছা, তোমালোকে পৃথিৱীৰ অন্তৰ্ভাগৰ কথা একোৱেই নাজানা, বুজি পোৱা নাই নহয়নে বাৰু? তোমালোকে পৃথিৱীৰ অন্তৰ্ভাগৰ কথা একোৱেই জনা নাই নহয়নে বাৰু?
তোমালোকে জানানে যে তাত এখন ৰাজ্য আছে, যিখন ৰাজ্যত মাত্ৰ এজন পুৰুষেহে বাস কৰে। তেওঁলোকক এই প্ৰশ্ন কৰিলে যে এই পৃথিৱীখনৰ বিষয়ে যিহেতু তোমালোকে নাজানা, তোমালোকক মই কেইটামান কথা সুধিব বিচাৰিছো। যিখন পৃথিৱীত এখন ৰাজ্য আছে, এই অন্তৰ্ভাগত, এই পৃথিৱীখনৰ অন্তৰ্ভাগত এখন ৰাজ্য আছে, তাত মাত্ৰ এজন পুৰুষে বাস কৰে। সেই পুৰুষজন কোন তোমালোকে নিশ্চয় নাজানা। নাৰদৰ প্ৰশ্ন যে এজন পুৰুষে তাত বাস কৰে, আমি সেই কথা উপলব্ধি কৰিব লাগিব। এই কথা আমাৰ দেহত আমি বিচাৰি চাব পাৰিব লাগিব। সেই এজন পুৰুষ আমাৰ দেহত, য'ত জীৱাত্মা আৰু পৰমাত্মা ৰূপে ভগৱন্তই সকলো জীৱৰ লগত বসবাস কৰি আছে, সেইখন ৰাজ্যত এজন পুৰুষৰ কথা যে কৈছে, পৰমাত্মা ৰূপী ভগৱন্তৰ কথা নাৰদে প্ৰকাশ কৰিবলৈ কৈছে। আৰু সেই জ্ঞান হৰ্যশ্বসকলক দিবলৈ চেষ্টা কৰিছে। দ্বিতীয়তে তেওঁলোকৰ ওচৰত প্ৰশ্নৰ অৱতাৰণা কৰিছে যে তোমালোকে জানানে ইয়াত এটা গাঁত আছে, গাঁত বুলিয়েই কৈছে, য'ত প্ৰৱেশ কৰিলে আৰু কোনো উভতি আহিব নোৱাৰে। আৰু এই গাঁতটোৰ কথা এনে হিচাপে বুজাবলৈ গৈছে যে এখন বৈকুণ্ঠ আছে। ভগৱন্তক যদি আমি একান্ত মনে চিন্তা কৰিব পাৰোঁ, আমি যদি ভগৱন্তক আমাৰ ভকতিৰ বলেৰে ভগৱন্তক আমি সন্তুষ্ট কৰিব পাৰোঁ, ভগৱন্ত আমাৰ প্ৰতি সন্তুষ্ট হ'লে ভগৱন্তই আমাক আশীৰ্বাদ প্ৰদান কৰিব, যাৰ কাৰণে আমি বৈকুণ্ঠবাসী হ'ব পাৰিম। নাৰদে প্ৰশ্ন কৰিছিল যে সেই গাঁতত প্ৰৱেশ কৰিলে আৰু উভতি আহিব লগা নহয়, তাৰমানে বৈকুণ্ঠত প্ৰৱেশ কৰাৰ পাছত জীৱৰ আৰু মুক্তি হৈছে, জীৱ আৰু পৃথিৱীলৈ উভতি আহিব লগা হোৱা নাই। তৃতীয়তে তেওঁলোকক কৈছে যে ইয়াত এগৰাকী ঔষধি স্ত্ৰী আছে, যিগৰাকী স্ত্ৰী একমাত্ৰ তেওঁ অলংকাৰে নানা বেশভূষাৰে তেওঁ সজ্জিত হৈ থাকিবলৈহে বিচাৰে। এতিয়া আমি চাব লাগিব নাৰদৰ এই প্ৰশ্নৰ উত্তৰ কি হ'ব। সেই ঔষধি স্ত্ৰীগৰাকী, আমি যিহেতু আমাৰ এই জ্বৰ দেহটো, যিহেতু আমি জন্ম লৈ আহিছোঁ, আমাৰ এই জন্মত আমাৰ জ্বৰ দেহত আমাৰ কৰ্ম, আমি সত ৰজ তম এই তিনি গুণৰ মাজেৰে আমি কৰ্ম কৰি যাব লাগিব। আমাৰ যিহেতু ঔষধি সেই স্ত্ৰীগৰাকীৰ কথা কৈছে, যিগৰাকী স্ত্ৰী অনবৰত নিজকে সজোৱাতে ব্যস্ত, তেন্তে আমি ৰজগুণৰ দ্বাৰাই সদায় আমি চলি আছোঁ। তাৰমানে আমি অনবৰত নিজৰ কামনা বাসনা সাজ সজ্জাতে আমি ব্যস্ত হৈ আছোঁ। গতিকে এই ৰজগুণক আমি সংযম কৰি ৰজগুণৰ পৰা কেনেকৈ সত্যগুণলৈ আমি উন্নীত কৰিব পাৰিম, আমাৰ মনক কেনেকৈ উন্নীত কৰিব পাৰিম সতগুণলৈ, আমি এই প্ৰচেষ্টা সদায় অব্যাহত ৰখাৰ প্ৰয়োজন। ইয়াৰ পিছত কৈছে যে সেই ঔষধি তিৰোতাগৰাকী এজন স্বামী আছে। সেই স্বামীজন হৈছে আমাৰ সকলো ইন্দ্ৰিয়ৰ গৰাকী হৈছে মন। আমি সংযম কৰিব লাগিব মনক। আমি মনক সংযম কৰি সকলো ইন্দ্ৰিয়ক আমি সংযম কৰি এক ভগৱন্তমুখী কৰিব পাৰিলে আমি ভগৱন্তৰ আশীৰ্বাদ পুষ্ট হ'ব পাৰিম। ইয়াৰ পাছত কৈ আছে যে তাত এটি গৃহ আছে, আৰু যিটো গৃহ 25টা উপাদানেৰে সৈতে তৈয়াৰী। যিটো গৃহ 25টা উপাদানেৰে, আমি বুজিবলৈ বাকী থকা নাই। এইটো আমাৰ দেহটো, এই জ্বৰ দেহটো যে 25টা উপাদানেৰে তৈয়াৰী, সেই কথাটো আমি আকৌ পুনৰবাৰ দোহাৰিব লগা নাই। গতিকে নাৰদে এই 25টা উপাদানৰ এই আমাৰ দেহটোৰ কথা প্ৰকাশ কৰিবলৈ গৈছে, আৰু হৰ্যশ্বসকলক সেই কথাই বুজাবলৈ গৈছে যে আমাৰ এই 25টি উপাদানৰ গঠিত
এই দেহ সম্পৰ্কে তোমালোক জ্ঞাত হয়নে নহয়? তাত এটা সংশ আছে, যিটো সংশয় নানাবিধ তেওঁলোকে মাত বোল দি থাকে, নানা মাতে তেওঁলোক সেই সংশটো নানাবিধ মাত দি থাকে। কি সেই সংশটো কোন? আমাৰ জীৱটোৰ কথা কৈছে, জীৱ আত্মাৰ কথা কৈছে, আমাৰ জীৱ আত্মাৰ কথা কৈছে। সেইটো হ'ল সংশ। আমি য'ত জীৱ আত্মা আৰু পৰমাত্মা ৰূপে ভগৱন্ত যিহেতু আমাৰ হৃদয়ত আছে, আমি সেই জীৱ আত্মাক চিনি পাব লাগিব, আমি সেই পৰমাত্মাক চিনি পাব লাগিব। আমাৰ দেহতে যিহেতু ভগৱন্ত বিৰাজ কৰি আছে, আমি সেই কথা জ্ঞাত হৈ আমি ভগৱন্তৰ চৰণত আমি নিজকে অৰ্পণ কৰিব পাৰিব লাগিব। ইয়াত এনেকুৱা এটা বস্তু আছে যিটো বস্তু ক্ৰোধ আৰু বৰ্জ্যৰ দ্বাৰা নিৰ্মিত, কিন্তু ই ভ্ৰমণশীল। আৰু সেইটো কি? সেয়ে হৈছে আমাৰ এখন মায়াৰ নদী। সেইখন হৈছে মায়াৰ নদী। সেইখন এই মায়াৰ নদীখন আমি পাৰ হ'ব লাগিব। জড় চৈতন্য নিৰূপণ কৰিব পৰা সেই উৎসই হৈছে ভগৱান। জড় আৰু চৈতন্যক নিৰূপণ কৰিব পৰা সেই শক্তি হৈছে, সেই উৎস হৈছে ভগৱান। গতিকে আমি যিখন নদীৰ কথা কৈছে মায়া নদী, এই মায়া নদীখন পাৰ হ'ব লাগিলে আমি ভগৱন্তক একান্তভাৱে চিন্তা কৰি ভগৱন্তৰ শ্ৰীচৰণত আমি সমস্ত আমাৰ দেহ, আমাৰ ইন্দ্ৰিয় সমস্তক আমি সংযম কৰি ইন্দ্ৰিয় সমস্তক আমি ভগৱন্তৰ শ্ৰীচৰণত অৰ্পণ কৰিব পাৰিলে ভগৱন্ত আমাৰ প্ৰতি সন্তুষ্ট হ'ব। গতিকে নাৰদে এই উপদেশ প্ৰদান কৰিছে হৰ্যশ্বৰ, আৰু সেই দক্ষ প্ৰজাপতি আশিকনিৰ গৰ্ভত যেতিয়া এই 10,000 পুত্ৰ হৰ্যশ্বসকল নাৰদৰ উপদেশ প্ৰতি তেওঁলোক যেতিয়া বৈকুণ্ঠগামী হ'ল, তাৰপিছত তেওঁলোকে আৰু 1000 পুত্ৰ দক্ষ আশিকনিৰ গৰ্ভত জন্ম দিছিল, যাৰ নাম সবলাশ্ব। আৰু তেওঁলোকেও এই নাৰদৰ উপদেশ লৈ তেওঁলোকো সেই জ্যেষ্ঠসকলৰ পদ অনুসৰণ কৰিলে। গতিকে আমিও গুৰুৰ উপদেশ লৈ, সৎগুৰুৰ উপদেশ লৈ, শাস্ত্ৰৰ উপদেশ লৈ, সৎসংগত শাস্ত্ৰৰ আলোচনা কৰি ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰি আমি ভগৱন্তৰ শ্ৰীচৰণত আমি নিজকে অৰ্পণ কৰিব পাৰিলে আমিও নাৰদে কোৱা সেই গাত্ৰ অৰ্থাৎ বৈকুণ্ঠত আমি স্থান পাবলৈ সক্ষম হ'ব পাৰিম। আৰু আমি সকলোৱে সাধুৰ সংগত ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কৰাৰ বাবে অগ্ৰসৰ হওঁ। কৃষ্ণ। আমি আজি অতি চমুভাৱে দুআষাৰ পৰ্যালোচনা আগবঢ়াই আমাৰ পৰ্যালোচনা ইমানতেই আমি সামৰণি মাৰিছোঁ। কৃষ্ণ হৰি।